পৰশুন্দলীত নিশা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। এখন মটৰচাইকেল আৰু যাত্ৰীবাহী ই ৰিক্সাৰ মাজত ভয়ংকৰ সংঘৰ্ষ হৈছে আৰু এই দুৰ্ঘটনাত 8জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলক ভৰ্তি কৰা হৈছে হাস্পতালত। সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি নিশা ৰাজপথত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ। দক্ষিণ কামৰূপৰ কুন্তলীৰ নতুন কাঠমিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত মটৰচাইকেল আৰু যাত্ৰীবাহী ৰিক্সা। এখন যাত্ৰীবাহী ৰিক্সা আৰু মটৰচাইকেল ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। কুন্তলী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাইক আৰু ৰিক্সা জব্দ কৰে। আৰু দক্ষিণ কামৰূপৰ কুন্তলীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। নিশাৰ ভাগত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। কেইবাগৰাকী যাত্ৰী আহত হৈছে, 8গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। এখন মটৰচাইকেল আৰু এখন যাত্ৰীবাহী ই ৰিক্সা ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। নিশা ৰাজপথত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। নিশাৰ ভাগত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। 8জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকল হৈছে নবীৰ হুছেইন, জিয়াৰুল হক, মহিৰুদ্দিন, আলতাফ আলী, আমিনুল হক, আব্বাছ আলী, দেলৱাৰ হুছেইন আৰু মহিবুল ইছলাম। আটাইকেইজনকে কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে। তাৰে মহিবুল ইছলামৰ অৱস্থা সংকটজনক, গতিকে মহিবুল ইছলামক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। কুন্তলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ সমান্তৰালকৈ দুৰ্ঘটনাত পতিত ই ৰিক্সা আৰু মটৰচাইকেলখন জব্দ কৰিছে। সমগ্ৰ দুৰ্ঘটনাক লৈ ৰাজপথত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু নিশাৰ ভাগত সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনা। দক্ষিণ কামৰূপৰ কুন্তলীৰ নতুন কাঠমিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা, য'ত গুৰুতৰভাৱে আহত হৈছে যাত্ৰী 8গৰাকী। 8গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। সমগ্ৰ দুৰ্ঘটনাৰ পাছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। দক্ষিণ কামৰূপৰ কুন্তলীৰ নতুন কাঠমিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। এখন মটৰচাইকেল আৰু যাত্ৰীবাহী ই ৰিক্সাৰ মাজত হয় ভয়ংকৰ সংঘৰ্ষ আৰু এই দুৰ্ঘটনাত 8গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলক সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে। ইয়াৰে মহিবুল ইছলামৰ অৱস্থা সংকটজনক হোৱাৰ বাবে চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। নিশা ৰাজপথত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ঘটনাস্থলত কুন্তলী আৰক্ষী উপস্থিত হৈছে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ সমান্তৰালকৈ দুয়োখন দুৰ্ঘটনাত পতিত দুয়োখন বাহনেই জব্দ কৰিছে। আহতসকলৰ ভিতৰত আছে নবীৰ হুছেইন, জিয়াৰুল হক, মহিৰুদ্দিন, আলতাফ আলী, আমিনুল হক, আব্বাছ আলী, দেলৱাৰ হুছেইন আৰু মহিবুল ইছলাম। মহিবুল ইছলামক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যত পুনৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এইবাৰ কুন্তলীত নিশাৰ ভাগত সংঘটিত হৈছে দুৰ্ঘটনা। দক্ষিণ কামৰূপৰ কুন্তলীৰ নতুন কাঠমিত এই দুৰ্ঘটনা সংঘটিত হৈছে, য'ত এখন মটৰচাইকেল আৰু যাত্ৰীবাহী ই ৰিক্সাৰ মাজত হয় সংঘৰ্ষ আৰু এই দুৰ্ঘটনাত 8জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। যিহেতু ই ৰিক্সাখনে যাত্ৰী কঢ়িয়াই লৈ গৈ আছিল আৰু যাত্ৰী কঢ়িয়াই লৈ গৈ থকা অৱস্থাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়, যাৰ ফলত 8জনকৈ লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক এতিয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে। সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। দক্ষিণ কামৰূপৰ কুন্তলীৰ নতুন কাঠমিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে এখন যাত্ৰীবাহী ই ৰিক্সা আৰু এখন মটৰচাইকেল দুয়োখন এই দুৰ্ঘটনাত পতিত হৈছে, যাৰ ফলত 8জনকৈ লোক আহত হৈছে। সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। নিশা ৰাজপথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এইটো হ'ল নতুন কাঠমিত। ইয়াতে হঠাৎ আমাৰ বজাৰত বহি আছিলোঁ, খবৰ পালোঁ যে ইয়াতে পিলপিলি আৰু আমাৰ এই বাইক এটাৰ মাজত মানে মুখামুখি খুন্দা হৈছিল। তাৰপিছত আমি দৌৰা দৌৰিকৈ আহি চালোঁ, ইয়াতে একদম বঢ়িয়া চিৰিয়াছ, চব চিৰিয়াছ এক্সিডেণ্ট হৈছে, চিৰিয়াছ। লগে লগে আমি আই চি ফোন মাৰিলোঁ, মই আৰু আমাৰ জমিৰ বাগিনে
তাহলে আইসি স্যার আহিল বুঝ ললে সব কেটে এটা হন্দলে মেডিকেলে থমাই গেল। সিরিয়াস কোন আছে? সিরিয়াস মানে বাইক আর সিরিয়াস, আমার অটো চালকও সিরিয়াস আছে, দুটো সিরিয়াস। আর প্যাসেঞ্জারও সিরিয়াস। আচ্ছা, প্যাসেঞ্জার কেজন আছিল? প্যাসেঞ্জার দুজন আছিল, অটো ড্রাইভার এজন আর বাইকত আছে দুজন। দুজন। হ্যাঁ, বাইকখন কোন ফালৰ পৰা আহিছিল? বাইকখন আহিছিল আপনার সন্দুলির পরা আমরা কালাতলি মুখিয়া হয়েছি, আর পিলপিলি টু কালাতলি টু সন্দুলি হয়ে যায় এইফালে যাই আছে। মুখামুখি সংঘর্ষ। মুখামুখি অঙ্কর তেতিয়া জটিল মানে হেৰি বাইক আৰোহী। বাঘ আর এজন আর পিলপিলি চালকজন দুইজনে সুন্দুলি মেডিকেলত সব সন্দুলি মেডিকেল বর্তমান আমার সন্দুলি আইসি যারা অ্যাম্বুলেন্স আহি লৈ তাতে লৈ গেল। এইটো হল নতুন কাটনি। ইয়াতে হঠাৎ করে আমার বগৰত বহি আছিলো, খবৰ পালো যে ইয়াতে পিলপিলি আৰু আমাৰ বাইক এটাৰ মাজত মানে মুখামুখি খুন্দা হৈছিল। তাৰপিছত আমি দৌৰাদৌৰিকে আহি চালোঁ, ইয়াতে একদম বঢ়িয়া চিৰিয়াছ, সব চিৰিয়াছ এক্সিডেণ্ট হৈছে, চিৰিয়াছ। লগে লগে আমি আই চিক ফোন মাৰিলোঁ, মই আৰু আমাৰ জমিৰ বাগিনে। লগে লগে আই চি ছাৰ আহিল, বুজ ল'লে, সব কেটে এটা হন্দলে মেডিকেলত থমাই গ'ল। সিরিয়াস কোন আছে? সিরিয়াস মানে বাইক আর সিরিয়াস, আমার অটো চালকও সিরিয়াস আছে, দুটো সিরিয়াস। আর প্যাসেঞ্জারও সিরিয়াস। আচ্ছা, প্যাসেঞ্জার কেজন আছিল? প্যাসেঞ্জার দুজন আছিল, অটো ড্রাইভার এজন